এটি চুটি গল্প সফলতাৰ চাবিকাঠি। এখন গাঁৱত এজন খেতিয়ক আছিল। তেওঁৰ এটা বুঢ়া গাধ আছিল। এদিন সূৰ্যাস্তৰ সময়ত গাধটোৱে ঘাঁহ খাই থাকোঁতে কিবা কৈ পিছলি এটা পৰিত্যক্ত কুঁৱাত পৰি গ'ল। গাধটোৱে ভয় আৰু শংকাত জোৰে জোৰে চিঞৰি সকলোকে জানিবলৈ দিলে যে সি বিপদত পৰিছিল। খেতিয়কজন দৌৰি আহিল। গাধটোৱে গৰাকীৰ মুখলৈ চাই কিবা যেন ক'ব বিচাৰিল। গৰাকীয়ে বহু চেষ্টা কৰিও গাধটোক কুঁৱাৰ পৰা উলিয়াব নোৱাৰিলে। অৱশেষত খেতিয়কজনে ভাবিলে, গাধটো এনেও বহুত বুঢ়া হৈছে, কুঁৱাটো আৰু কামত নালাগে, গতিকে ইয়াক মাটিৰে পুতি পেলোৱাই ভাল হ'ব। তেওঁ গাঁৱৰ মানুহবোৰক মাতি আনিলে আৰু সকলোৱে মিলি কুঁৱাত মাটি দিবলৈ ধৰিলে। গাধটোৱে আৰম্ভণিতে বুজিব পৰা নাছিল কি হৈছে। সি চিঞৰি থাকিল। কিন্তু কিছু সময়ৰ পাছত সি এক আচৰিত কাম কৰিবলৈ ধৰিলে। প্ৰতিবাৰ যেতিয়া তাৰ ওপৰত মাটি ঢালি দিয়া হৈছিল, সি সেই মাটিবোৰ জোকাৰি পেলাই দিছিল আৰু সেই মাটিৰ ওপৰত ভৰি দি থিয় হৈছিল। এনেকৈ মাটি জমা হৈ হৈ কুঁৱাটো লাহে লাহে পূৰ হ'ল। তেতিয়া ৰাতি পুৱাইছিল আৰু এটা নতুন দিনৰ আৰম্ভ হৈছিল। গাধটোৱে সেই সময়ত কুঁৱাটোৰ মুখলৈকে উঠি আহিল। মানুহবোৰেও আনন্দত জঁপিয়াই উঠিল। গাধটোৱে জাপ মাৰি বাহিৰ ওলাই আহিল আৰু পথাৰৰ সিমূৰে থকা অৰণ্যখনৰ ফালে গুচি গ'ল। সাধুটোৰ পৰা আমি ইয়াকে শিকিলো যে জীৱনত যিমানেই সমস্যা আহক তাৰ পৰা নিজকে উলিয়াই অনাৰ পথ বিচাৰি উলিয়াব লাগে। প্ৰতিটো বাধাক ভৰিৰ তলত লৈ আগবাঢ়ি যোৱাই হৈছে সফলতাৰ চাবিকাঠি। ধন্যবাদ।